নমস্কাৰ। সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ ডিব্ৰুগড়ৰ পৰা কাশ্মিতাই লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা। এই অভিজ্ঞতা আপোনালোকৰ আগত ব্যক্ত কৰাৰ আগতে অনুৰোধ কৰিছোঁ, যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব। ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি ফ'ল' কৰা নাই তাকো কৰি থ'ব, যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা ন'টিফিকেশ্যন পায়। এতিয়া আগবাঢ়ো কাশ্মিতাৰ অভিজ্ঞতাৰ ফালে। তেওঁৰ ঘৰ গুৱাহাটীত, কিন্তু বিয়াৰ পিছত তেওঁলোক ডিব্ৰুগড়ত থাকিবলৈ লয়। বিয়া হোৱাৰ পিছৰে পৰা তেওঁৰ জীৱনত খুটখাটকৈ কিবা কিবি হৈ থাকিবলৈ লৈছিলে। তেওঁৰ হ'বলগীয়া কামবোৰ নহয়, তেওঁ মানে কিবা নিগেটিভ ফিল কৰি থাকে আৰু হাজবেণ্ডৰো বহুকেইটা চাকৰি মানে হৈ নোহোৱা হৈ যায়। শেষত ফাইনেলি তেওঁলোকে মানে বহুত কষ্ট কৰাৰ পিছত হাজবেণ্ডে AMCHত চাকৰি পালে আৰু তেওঁলোক ডিব্ৰুগড়লৈ শিফ্ট কৰিলে। ডিব্ৰুগড়লৈ গৈ তেওঁ মানে কৰ্মজীৱন আৰম্ভ কৰিছে হাজবেণ্ডে, আৰু কাশ্মিতায়ো নিজৰ বৈবাহিক জীৱন সুন্দৰকৈ চলাবলৈ চেষ্টা কৰিছে। এদিনাখনৰ কথা, তেওঁ বিৰাট সোনকালে যায়, মানে কাশ্মিতাৰ হাজবেণ্ড বিৰাট সোনকালেই যায় কামলৈ। তেওঁ সেইদিনাখনো ঠাণ্ডাৰ দিন আছিলে অলপ, প্ৰায় 7মান বজাতে ৰাতিপুৱা তেওঁ কামলৈ বুলি ওলাই গৈছে। আৰু তেওঁ ওলাই যোৱাৰ পিছত কাশ্মিতাই দৰ্জা চৰ্জা বন্ধ কৰি আহি আকৌ বিচনাত পৰিছেহি, কিন্তু তেওঁৰ তেতিয়া টোপনি ধৰা নাই। আৰু তেওঁলোকৰ যিখন খিৰিকী আছে বেডৰুমৰ, সেই খিৰিকীখনেদি মানে তেওঁলোকৰ যিটো কিটচেন আছে সেই কিটচেনটো দেখা পাই থাকে। কাশ্মিতাই তেতিয়া ইকাঠি কৰি আছে, মাজতে এবাৰ ফোনটো উলিয়াই চাই, ঠাণ্ডাও পৰিছে, কম্বলখন উৰি আকৌ শুবলৈ চেষ্টা কৰিছে। খিৰিকীখন পিছে তেতিয়া তেওঁ খুলি থৈছিলে, যিহেতু ৰাতিপুৱা হৈছিলে। তেতিয়া তেওঁ খিৰিকীখনেদি দেখিছে মানে পাকঘৰত তেওঁৰ হাজবেণ্ডে কিবা কৰি আছে। পিঠিখন দেখিছে হাজবেণ্ডৰ, আৰু আচৰিত ধৰণে এজন সৰু ল'ৰা তেওঁৰ লগত থিয় হৈ আছে, আৰু ল'ৰাজনৰ লগত যেন কিবা মানে কথাৰ মানে আদান প্ৰদান চলিছে। ল'ৰাজনেও তেওঁক কৈছে, তেওঁ ল'ৰাজনক কৈছে। পিছে ল'ৰাজন কোন কাশ্মিতাই ধৰিব পৰা নাই, কাৰণ তেওঁলোকৰ সেই ভাড়াঘৰটোত কেৱল তেওঁ আৰু তেওঁৰ হাজবেণ্ড। অলপ দেৰি তেনেদৰে দেখাৰ পিছত তেওঁ অনুভৱ কৰিছে তেওঁৰ কাষত হাজবেণ্ড আহি শুই পৰিছেহি। কাশ্মিতাৰ অকণ আচৰিত লাগিলে, কাৰণ দৰ্জাখন বন্ধ কৰি থোৱা আছিলে। তাৰপিছত তেওঁ কেনেকৈ বিচনাত শুলেহি, আৰু তেতিয়া তেওঁ লগে লগে সুধিছে, তুমি কিয় আহিলা? তুমি ওলাই গৈছিলা চাকৰিলৈ? তেতিয়া তেওঁ ক'লে, নাই আজি নাযাওঁ কামলৈ, ঠাণ্ডা লাগিছে, শুই থাকোঁ তোমাৰ লগত। কাশ্মিতাৰ কথাটো বৰ এটা গুৰুত্ব নিদিলে। তাৰপিছত তাই আকৌ শুবলৈ চেষ্টা কৰিলে, পিছে টোপনি ধৰা নাই। সেয়েহে তাই কি কৰিলে, মোবাইলটো উলিয়াই পুৰণা ফটোবোৰ চাব লাগিছে। তেওঁ বিয়া হোৱা তেতিয়া এবছৰো হোৱা নাই, 9 মাহমান হৈছে, গতিকে বিয়াৰ পিছত তেওঁলোকে ফুৰিবলৈ যোৱা ফটোবোৰ চাই আছে। তাৰে এখন ফটো চাই থাকোঁতে পিছফালৰ পৰা হাজবেণ্ডে মাত দিছে, তোমাৰ লগত এই মানুহজন কোন? তেতিয়া কাশ্মিতাৰ অকণ হাঁহি উঠিছে, কাৰণ সেই মানুহজন বেলেগ কোনো নাছিলে, হাজবেণ্ডে আছিলে। তেতিয়া কাশ্মিতাই ক'লে, অকণমান মানে ধেমালিৰ সুৰতে কৈছে যে মোৰ নতুন বয়ফ্ৰেণ্ড। আৰু সেই কথা শুনাৰ লগে লগে পিছফালে থকা হাজবেণ্ডে কাশ্মিতাক দুয়োখন হাতেদি হেঁচা মাৰি ধৰিছে, আৰু বহুত জোৰত ধৰিছে। ধৰি পেলাই কৈছে, এনেকুৱা ধেমালি মোৰ লগত নকৰিবা। সেই বুলি কৈ মানে বিৰাট মানে তাই একদম উশাহ নোপোৱা নিচিনাকৈ চেপা মাৰি ধৰিছে। আৰু তাৰপিছত তাই অনুভৱ কৰিছে যেন মানুহজনে মানে নিজৰ গোটেই শৰীৰৰ শক্তিটো তাইৰ গাৰ ওপৰত দি দিছে, যিটো তাই ভাল পোৱা নাই, আৰু মানে তাই অলপ চটফটাবলৈ লৈছে। পিছে ঘূৰি চাবও পৰা নাই, তাইক ইমানেই জোৰত হেঁচা মাৰি ধৰিছে। তেতিয়া তাই মানে কি হ'ল নাজানো, তাই ধৰিব পাৰিছে যে সেইজন তেওঁৰ হাজবেণ্ড নহয়। মানে স্পৰ্শটো আচলতে গম পোৱা যায়, নিজৰ মানুহৰ স্পৰ্শটো। গতিকে তাই খাটাং যে সেইজন তেওঁৰ হাজবেণ্ড নহয়, বেলেগ কোনোবা। তাৰপিছত তেওঁ কাশ্মিতাই ক'লে যে তুমি ইমান সোনকালে কিয় গুচি আহিলা, কামলৈ কিয় নগ'লা? তেতিয়া মানে হাজবেণ্ড ৰূপী মানুহজনৰ খং উঠি পেলাই কৈছে, কি বাৰে বাৰে একেটা কথাকে সুধি থাকা, কৈছোঁৱে তোমাক মই আজি কামলৈ নাযাওঁ বুলি। তাৰপিছত মানুহজনে আৰু বেছি তাইক হেঁচা মাৰি ধৰিছে। তেতিয়া কাশ্মিতাই মানে বুজিবলৈ বাকী নাথাকিলে যে এজন বেলেগ কোনোবা, আৰু খং কৰি লাভ নাই, কাৰণ তেওঁৰ শক্তিৰ ওপৰত কাশ্মিতাই যুঁজিব নোৱাৰে। সেয়েহে তাই মৰমেৰে বুজালে যে এনেকৈ কৰিলে নহ'ব, আমি বহুত কষ্ট কৰি চাকৰিটো পাইছোঁ, তুমি যোৱা, মই ঘৰতে আছোঁ, তুমি আজি সোনকালে আহি যাবা, যোৱা। এটা কাম কৰিবা, লাঞ্চ ব্ৰেকতে ছুটি লৈ আধা দিনৰ কাম কৰি তুমি গুচি আহিবা, যোৱা তোমাক মোৰ শপত। সেইবুলি মানে বহুত ভুলাই বুজাই মানুহজনক মানে যাবলৈ মান্তি কৰালে। আৰু তেতিয়া মানুহজনে ঠিক আছে তেনেহ'লে মই যাওঁ বুলি কৈ নিমিষতে পলকতে চকুৰ আগতে নাইকিয়া হৈ গ'ল।
কাশ্মিতাই তাৰপিছত ঘূৰি চাইছে, ইফালে চাইছে, সিফালে চাইছে, কোনো নাই ৰুমটোত। তাই ইমান বেছি ভয় খাইছে, ৰুমৰ তেতিয়া দৰ্জাখন চাইছে, দৰ্জাখনৰ লকটো এজ ইট ইজ আছে, লক কৰি থোৱাই আছে। তাই তাৰপিছত ভয়ত মানে কি কৰিব কি নকৰিব কি লৰালৰিকে ফোনটো ওলাই চিধাই হাজবেণ্ডক ফোন কৰিছে। হাজবেণ্ডে কৈছে ক'ত আছা? তেওঁ কৈছে কিয় কামত আছোঁ আকৌ, পাইছোঁহিয়ে অলপ সময় আগতে। কিয় কি হ'ল? কৈছে তুমি অহা নাছিলা নেকি ঘৰলৈ? সি তেতিয়া কৈছে কি কথা ক'বলৈ আহা, মই আকৌ কামলৈ ওলাই আহিলোঁ, ঘৰলৈ কেলৈ উভতি যাম, কি হ'ল কোৱাচোন। তেতিয়া তাই গোটেইখিনি কথা ক'লে, এনেকৈ মানে তাই যি অনুভৱ কৰিলে। তাৰপিছত হাজবেণ্ডে লৰালৰিকৈ সেইদিনাখন কামৰ পৰা ছুটি লৈ আধা ঘণ্টাতে আহি ঘৰ পালেহি। ঘৰ পাই তাইক আকৌ সুধিলে কি হৈছিলে, তেতিয়া তাই গোটেইখিনি কথা ক'লে। সৰু ল'ৰা এজনক যে দেখিছিলে পাকঘৰত তেওঁৰ লগত, সেইটো কথাও ক'লে। তেতিয়া মানে হাজবেণ্ডে বিৰাট তেওঁ ভয় খাইছে যে কি হৈছে আচলতে। তাৰপিছত মালিকৰ লগত কথা পাতিলে তেওঁলোকে। মালিকে পিছে একো নাজানাৰ ভাও ধৰিলে বা কিবা আছে নাছে একো নক'লে, কিন্তু তেওঁ এটা কথা ক'লে, যদি তোমালোকে ভয় খাইছা এইটো ঘৰত থাকিবলৈ তেনেহ'লে নাথাকিবা। সেই মানে তেওঁৰ মন্তব্যটো বা তেওঁৰ সেই ষ্টেটমেণ্টটো অলপ ফিচি যেন লাগিলে কাশ্মিতাহঁতৰ। আৰু তাৰপিছত দুয়োজনে মানে লৰালৰিকৈ বেলেগ এটা ঘৰ বিচাৰি সেই ঘৰটোলৈ চিফ্ট হ'ল। ঘৰটো সলোৱাৰ পিছৰে পৰা পিছে কাশ্মিতাহঁতৰ লগত আজিলৈকে একো হোৱা নাই। কিন্তু সেই যি অভিজ্ঞতা, সেই মানুহজনৰ স্পৰ্শ, সেই মানে উশাহ ঘূৰি নহাৰ যি অনুভৱ, সেই অনুভৱ কাশ্মিতাই এতিয়াও কেতিয়াবা কৰে। আৰু তেতিয়া তাই আকৌ সেই মানে ভয়টোৱে হেঁচা মাৰি ধৰে। সঁচাকৈ বৰ আচৰিত ঘটনা নহয়নে বাৰু? আপুনি আপোনাৰ প্ৰিয়জন বুলি কাৰোবাৰ লগত কথা পাতি আছে, কাৰোবাৰ লগত মানে একেটা ৰুমত একেখিনি সময়ত আছে, কিন্তু তাৰপিছত আপুনি গম পাইছে যে সেইজন আপোনাৰ প্ৰিয়জন নহয়, বেলেগ কোনোবা। ইয়াতকৈ আৰু অস্বস্তিকৰ একো হ'ব নোৱাৰে। কাশ্মিতাৰ এই অভিজ্ঞতাটো আপোনালোকে শুনি কেনেকুৱা পালে জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত মানে মেছেজ কৰিবলৈ নাপাহৰিব। লগতে আপোনাৰ যদি কিবা অভিজ্ঞতা আছে যিটো মোৰ লগত শ্বেয়াৰ কৰিব বিচাৰে, তেনেহ'লে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰক। আজিৰ এই ঘটনা ইয়াতে সামৰিছোঁ। কাইলৈ এক নতুন অভিজ্ঞতালৈ আপোনাক কাষ চাপিম। এতিয়ালৈ আহিছোঁ, শুভৰাত্ৰি।